বিশ্বনাথ ভেটান ক্ৰিকেটাৰ্ছ এছ'চিয়েশ্যনৰ সৌজন্যত আজিৰ পৰা অনুষ্ঠিত দ্বিতীয় বাৰ্ষিক প্ৰয়াত ৱাছিম আহমেদ সোঁৱৰণি টুৰ্ণামেণ্ট। বিশ্বনাথ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হয় এই টুৰ্ণামেণ্টখনিৰ শুভ উদ্বোধন কৰে বিশ্বনাথ জিলা ক্ৰীড়া সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক বিদ্যুৎ শৰ্মাই। উক্ত প্ৰতিযোগিতাত মুঠ 4টা দলে যোগদান কৰে। 16 এপ্ৰিল তাৰিখে এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলৰ দিন ধাৰ্য কৰা হৈছে। এই প্ৰতিযোগিতাখনে কেৱল পুৰণি সতীৰ্থসকলক একত্ৰিত কৰাই নহয়, বিগত বহু বছৰৰ পুৰণি খেলুৱৈসকলক পুনৰ জগাই তুলিছে। উল্লেখ্য যে প্ৰয়াত ৱাছিম আহমেদ আছিল বিশ্বনাথৰ বিশিষ্ট ব্যৱসায়ী, বিশ্বনাথৰ মুছলিম সমাজৰ সভাপতি আলহা চুলতান আহমেদৰ কনিষ্ঠ পুত্ৰ। তেওঁ জীৱিত কালত বহু সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত থকাৰ লগতে খেলা ধূলাৰ প্ৰতিও আগ্ৰহী আছিল আৰু ৰাজ্যৰ বিভিন্ন স্থানত প্ৰয়াত ৱাছিম আহমেদে জীৱিত কালত ক্ৰিকেট খেলি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল। কিন্তু 2021 চনৰ জুন মাহত হঠাৎ ৱাছিম আহমেদৰ স্বাস্থ্য অসুস্থ হৈ আকস্মিকভাৱে মৃত্যু ঘটে ৱাছিম আহমেদৰ। সেয়েহে প্ৰয়াত ৱাছিম আহমেদৰ সোঁৱৰণিত বিগত বছৰৰ দৰে এইবাৰো প্ৰয়াত ৱাছিম আহমেদ সোঁৱৰণি ক্ৰিকেট টুৰ্ণামেণ্ট অনুষ্ঠিত কৰে। উক্ত প্ৰতিযোগিতাৰ শুভ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে উদ্বোধক বিদ্যুৎ শৰ্মা, প্ৰয়াত ৱাছিম আহমেদৰ জ্যেষ্ঠ ভাতৃ জাভেদ আহমেদ, ঈশান শইকীয়া, কৌশিক পাল, ৰছিদ খান, ধনপ্ৰতাপ সিঙৰ লগতে বহু খেলুৱৈ উপস্থিত থাকে।